এতিয়া ভোট চুৰি যদি হয় আমিও সন্ধিয়া নহ'ব। তাৰমানে তেওঁলোকৰ খংটো ক'ত উঠিছে, এতিয়া ধৰি লওক কিছুমান মিয়া গাঁৱত মৃত 50জন মানুহৰ নামটো কাটি যোৱা নাই। এইটো এটা কোনো মানে এছ আৰ কথা নিনি, এটা সাধাৰণ কথা যে আমাৰ কোনোবা ঘৰৰ ছোৱালী ভতিজীজনী বোলে ক'ৰবালৈ উজনিলৈ বিয়া হৈ গ'ল বা ইয়াৰ পৰা নলবাৰীলৈ বিয়া হৈ গ'ল, তেওঁৰ নামটো ভোটৰ লিষ্টৰ পৰা কাটিব লাগিব। কোনোবা এজন মানুহৰ মৃত্যু হ'ল ককা দেউতা বা কোনোবা এজন কম বয়সতে, মৃত মানুহজনৰ নামটো কাটিব লাগিব। আমাৰ চৰকাৰে যিটো নিয়ম মাফিক কথা যে মৃত মানুহ তেনেকুৱা আঁতৰি যোৱা মানুহৰ নাম কাটিব লাগে, সেইটো সাধাৰণ কথা, তাত উচ্চ বাচ্য কৰাৰ প্ৰয়োজন নাই। এওঁলোকৰ ভয়টো হৈছে বেলেগ, যে মিয়া এলেকাত একেটা নামতে মৃত মানুহৰ নামতো এওঁলোকৰ কংগ্ৰেছৰ ছাপোৰ্টাৰ মিয়াই ভোট দিয়েগৈ, গতিকে তেওঁলোকৰ ভয় হৈছে যে তেওঁলোকৰ ভোট দিয়া মৃত মানুহবিলাকৰ নাম কাটিলে ভয় হ'ব নেকি। গতিকে এইবিলাক একো চিন্তা কৰিবলগীয়া কথাই নহয়। নিৰপেক্ষভাৱে আমাৰ সাংবিধানিক এক সংস্থা নিৰ্বাচন আয়োগে নিজৰ কাম কৰিছে, তাত আমি বিশ্বাস আৰু আস্থাখি আগবাঢ়িছোঁ, আমাৰ তাত ক'বলগীয়া নাই। ন্যায়পালিকাৰ হাতত আছে, মোৰ বন্ধু, আমাৰ সকলোৰ মৰমৰ আদৰৰ জুবিন গাৰ্গৰ যিটো ন্যায়পালিকাত আছে মৃত্যুৰ ৰহস্য। তাৰপিছত ইতিমধ্যে SIT এই বিষয়ে তেওঁলোকৰ তদন্ত দাখিল কৰিছে। প্ৰত্যেক অসমীয়াৰ দৰে আপোনাৰ মোৰ দৰে আমি সকলো অপেক্ষাৰত ন্যায়পালিকাৰ এক সঠিক সিদ্ধান্ত, সঠিক ভাৰ্ডিক্টৰ অপেক্ষাত।